SMS e-learnলৈ পুনৰ স্বাগতম। এই সিৰিজ টেলি প্ৰাইম উইথ GST। আজি তৃতীয় ভিডিঅ'ত টেলি প্ৰাইমত আইটেম ক্ৰিয়েশ্যন কৰা আৰু ভাউচাৰ এন্ট্ৰিৰ বাবে প্ৰয়োজনীয় হোৱা ষ্টেপবোৰৰ মাজেৰে আগবাঢ়িম। আমাৰ লক্ষ্য হৈছে তোমাৰ ইনভেন্টৰী আৰু ফাইনেন্সিয়েল ট্ৰানজেকশ্যনবোৰ কাৰ্যকৰীভাৱে মেনেজ কৰাৰ বাবে তোমাক এক গাইড প্ৰদান কৰা। আমি ষ্টক আইটেম ক্ৰিয়েট কৰা আৰু বিভিন্ন প্ৰকাৰ ভাউচাৰ এন্ট্ৰি ৰেকৰ্ড কৰালৈকে সকলোবোৰ সামৰি ল'ম। আহা আৰম্ভ কৰিবলৈ লেপটপ স্ক্ৰীনলৈ যাওঁ। ট্ৰানজেকশ্যন 1 ৰাহুল ষ্টাৰ্ট এ বিজনেছ উইথ কেছ ₹5 lakhs। প্ৰথম ট্ৰানজেকশ্যনটো ৰিচিভ ভাউচাৰত এন্ট্ৰি কৰিব লাগিব। ক্ৰেডিট সাইডত কেপিটেল একাউণ্ট ক্ৰিয়েট কৰিম আৰু এমাউণ্টটো টাইপ কৰোঁ। ডেবিট সাইডত কেছ একাউণ্ট আৰু এমাউণ্টটো দি এণ্টাৰ প্ৰেছ কৰিম। Y কি প্ৰেছ কৰি ট্ৰানজেকশ্যনটো সেভ কৰিম। ট্ৰানজেকশ্যন 2 ৰাহুল ডিপজিট কেছ অফ ₹5 lakhs ইনটু HDFC বেংক। এই ট্ৰানজেকশ্যনটোত কণ্ট্ৰা ভাউচাৰত কৰিব লাগিব। ডেবিট সাইডত কেছ একাউণ্ট সিলেক্ট কৰোঁ আৰু এমাউণ্টটো দি এণ্টাৰ প্ৰেছ কৰিম। ক্ৰেডিট সাইডৰ বেংক একাউণ্ট লেজাৰটো ক্ৰিয়েট কৰোঁ। এণ্টাৰ কি প্ৰেছ কৰিম আৰু এণ্টাৰ প্ৰেছ কৰিম। Y কি প্ৰেছ কৰি ট্ৰানজেকশ্যনটো সেভ কৰিম। ট্ৰানজেকশ্যন 3 issued a check for purchase following fixed assets, furniture 10,000, electrical fitting 5,000, computer 20,000, mobile 5,000। এই ট্ৰানজেকশ্যনটো পাৰ্চেছ ভাউচাৰত এণ্ট্ৰি কৰিব লাগিব। এছ ভাউচাৰ সিলেক্ট কৰিম। ক্ৰেডিট সাইডত বাই বেংক হ'ব। এণ্টাৰ কি প্ৰেছ কৰিম। টোটেল এমাউণ্টটো টাইপ কৰোঁ। এণ্টাৰ কি প্ৰেছ কৰিম। ডেবিট সাইডত ফিক্সড এছেটছৰ লেজাৰসমূহ ক্ৰিয়েট কৰোঁ। ফাৰ্নিচাৰ এণ্টাৰ কি প্ৰেছ কৰিম। এমাউণ্টটো দি এণ্টাৰ প্ৰেছ কৰিম। ইলেক্ট্ৰিকেল ফিটিং এণ্টাৰ কি প্ৰেছ কৰিম। এমাউণ্টটো দি এণ্টাৰ প্ৰেছ কৰিম। কম্পিউটাৰ এমাউণ্টটো দি এণ্টাৰ প্ৰেছ কৰিম আৰু মোবাইল এণ্টাৰ কি প্ৰেছ কৰিম। Y কি প্ৰেছ কৰি ট্ৰানজেকশ্যনটো সেভ কৰিম। ট্ৰানজেকশ্যন 4 ৰাহুল ইছ্যু এ চেক অফ 50,000 টু MS Sutia টুৱাৰ্ড চিকিউৰিটি ফৰ ৰেণ্টেড ৰুম। এই ট্ৰানজেকশ্যনটো পেমেণ্ট ভাউচাৰত এণ্ট্ৰি কৰিব লাগিব। ডেবিট সাইডত ৰুম চিকিউৰিটি একাউণ্টটো ফিক্সড এছেটছত লেজাৰ ক্ৰিয়েট কৰিম। আৰু এমাউণ্টটো টাইপ কৰিম। ক্ৰেডিট সাইডত বেংক একাউণ্ট সিলেক্ট কৰি এণ্টাৰ প্ৰেছ কৰিম। Y কি প্ৰেছ কৰি ট্ৰানজেকশ্যনটো সেভ কৰিম। ট্ৰানজেকশ্যন 5 ৰাহুল পাৰ্চেছড ষ্টেচনাৰী অফ ₹500 এণ্ড petty cash of 1,000 পেইড বাই চেক। এই ট্ৰানজেকশ্যনটো পেমেণ্ট ভাউচাৰত এণ্ট্ৰি কৰিব লাগিব। ডেবিট সাইডত ষ্টেচনাৰী একাউণ্টটো ইনডাইৰেক্ট এক্সপেন্সেছ লেজাৰ ক্ৰিয়েট কৰিম। আৰু এমাউণ্টটো টাইপ কৰিম। বাই টাইপ কৰি ডেবিট সাইডত petty cash একাউণ্টটো ইনডাইৰেক্ট এক্সপেন্সেছ লেজাৰ ক্ৰিয়েট কৰিম আৰু এমাউণ্টটো টাইপ কৰিম। ক্ৰেডিট সাইডত বাই বেংক একাউণ্টটো সিলেক্ট কৰি এণ্টাৰ প্ৰেছ কৰিম আৰু Y কি প্ৰেছ কৰি ট্ৰানজেকশ্যনটো সেভ কৰিম।
Transaction 6. Mobile research expenses of 200, electricity expenses of 500, office expenses of 150 by SEC. A transaction to payment voucher entry korim. Debit side mobile research expenses account to indirect expenses ledger create korim. Aru amount to type korim. Debit side electricity expenses account to indirect expenses ledger create korim. Aru amount to type korim. Ako by type kori debit side office expenses account to indirect expenses ledger create korim. Aru amount to type korim. Credit side bank account to select kori enter paste korim. Y key paste kori transaction to save korim. Transaction 7. Rahul purchased following items from Polas Trading Company Guwahati on credit. A transaction to ami inventory entry koribo lagibo. Tar babe inventory master stock item create koribo lage. Prothome you need to create korim. Unit creation symbols pieces dim aru formal name piece diu. Unit quantity code pieces select koru. Decimal place use no koru aru unit to save korim. Etia stock item create korim. Name LED bulb 5 watt. Under group select koribo lage. Eta group create koru. Name bulb dim aru under primary rakhim. Group to save kori unit pieces select kori stock item to save koru. Edore baki stock item keita create koru. Matro stock group or change korim. Party ledger to create koru. Name Polas Trading Company. Under sundry creditors save koru. Purchase voucher entry koru. Supplier invoice nong 010 due date set koru. Party ledger Polas Trading Company select koru. Aru enter key paste kori receipt aru payment details skip koru. Purchase ledger create koribo lagibo. Name purchase account. Under purchase account ledger to save koru. Name of item. Space bar press kori stock list to sabo paru. Move kori stock item to select koru. Aru details pur enter koru. Quantity, rate, hehot amount to total nije hobo. GST rate aru related details skip koru. Ekedore baki item keita enter koru.
এণ্টাৰ কৰি স্কিপ কৰি ভাউচাৰটো সেভ কৰো যদি তুমি এতিয়ালৈকে আমাৰ ভিডিও স্কিপ নকৰাকৈ চাই আছা তেন্তে তলৰ সেই সাবস্ক্ৰাইব বুটামটোত প্ৰেছ কৰিবলৈ নাপাহৰিবা কম্পিউটাৰ লাৰ্নিংৰ বিভিন্ন ভিডিওৰ আপডেটেড হৈ থাকিবলৈ ই তোমাৰ গোল্ডেন টিকেটৰ দৰে হ'ব পেইড বাই চেক অফ ₹50,000 টু পলাছ ট্ৰেডিং কোম্পানী গুৱাহাটী এই ট্ৰানজেকচনটো পেমেন্ট ভাউচাৰত হ'ব ডেবিট সাইডত পলাছ ট্ৰেডিং কোম্পানী লেজাৰটো সিলেক্ট কৰিম আৰু এমাউণ্টটো টাইপ কৰিম ক্ৰেডিট সাইডত বেংক একাউণ্টটো সিলেক্ট কৰি এন্টাৰ প্ৰেছ কৰিম y প্ৰেছ কৰি ট্ৰানজেকচনটো সেভ কৰিম ট্ৰানজেকচন 9 পেইড অফ ₹1,000 to TTDC courier service by SEC এই ট্ৰানজেকচনটো পেমেন্ট ভাউচাৰত এন্ট্ৰি কৰিব লাগিব ডেবিট সাইডত DTDC courier service একাউণ্টটো under indirect expenses ledger create কৰিম আৰু এমাউণ্টটো টাইপ কৰিম ক্ৰেডিটত বেংক একাউণ্টটো সিলেক্ট কৰি এন্টাৰ প্ৰেছ কৰিম y কি প্ৰেছ কৰি ট্ৰানজেকচনটো সেভ কৰিম ট্ৰানজেকচন 10 সেলস ফলোইং আইটেমস টু MS নাৰায়ণ অন ক্ৰেডিট এই ট্ৰানজেকচনটো সেল ভাউচাৰত এন্ট্ৰি কৰিম ইয়াত আকৌ আইটেম ক্ৰিয়েট কৰিব নালাগে পাৰ্টি লেজাৰ নেম MS নাৰায়ণ under sundry creditor sales ledger under sales account এতিয়া sales item বোৰ select কৰি quantity rate details বোৰ enter কৰো ভাউচাৰটো সেভ কৰিম ট্ৰানজেকচন 11 received ₹25,000 from MS নাৰায়ণ by cash এই ট্ৰানজেকচনটো ৰিসিভ ভাউচাৰত এন্ট্ৰি হ'ব ক্ৰেডিটত MS নাৰায়ণ একাউণ্টটো সিলেক্ট কৰি এমাউণ্টটো টাইপ কৰো আৰু এন্টাৰ প্ৰেছ কৰিম ডেবিটত কেছ একাউণ্টটো y প্ৰেছ কৰি ট্ৰানজেকচনটো সেভ কৰিম এই ট্ৰানজেকচনবোৰ এন্ট্ৰি সম্পূৰ্ণ হোৱাৰ পাছত তুমি তোমাৰ ইনভেন্টৰীৰ কাৰেন্ট ষ্টেটাস ৰিভিউ কৰিবলৈ ষ্টক সামাৰীত এক্সেছ কৰিব পাৰিবা ষ্টক সামাৰীয়ে ষ্টক লেভেল ভ্যালুজ আৰু ট্ৰানজেকচনৰ বিষয়ে ভ্যালুএবল ইন্টাৰফেস প্ৰদান কৰে যি তোমাক ইনভেন্টৰী মেনেজমেন্ট সম্পৰ্কে অৱগত সিদ্ধান্ত লোৱাত সহায় কৰিব তলৰ ডেসক্ৰিপচন বক্সত আমাৰ ওয়েবসাইট লিংকটো ক্লিক কৰি PDF বোৰ ডাউনলোড কৰিব পাৰিবা নেক্সট ভিডিওত আমি টেলি প্ৰাইমত GST এপ্লাই কৰাৰ বিভিন্ন নতুন টিপস শেয়াৰ কৰিম ইয়াৰ পাছত কি হ'ব হেয়া তুমি মিস কৰিব নিবিচাৰিবা টেলি প্ৰাইমৰ গোপনীয়তা উন্মোচন হ'ব তুমি উন্মোচন কৰিব বিচৰা হাৰিত প্ৰথম হবা এতিয়াই সাবস্ক্ৰাইব কৰা নেক্সট ভিডিওত এটা সুন্দৰ সাৰপ্ৰাইজ দিম শেষত সকলোলৈকে ধন্যবাদ পুনৰ সিৰিজৰ পৰৱৰ্তী ভিডিওত লগ পাম